নমস্কাৰ ৰাইজ, আজি মই বনালোঁ ফুলকবিৰ চব্জি। মই দুটা আলু দিলোঁ, ফুলকবি দিলোঁ দুটা। মই সৰু সৰুকৈ কাটি বইল কৰি ল'লোঁ কবি আৰু আলু। এয়া মই কণী 3টা দিলোঁ। কণী 3টাত মই মছলা দিলোঁ নিমখ, ৰং গুড়া, জলকীয়াৰ গুড়া, ভালকৈ মিক্স কৰি ল'লোঁ। বইল কৰা কবিখিনি মই কণীত মিহলাই মই ভালকৈ ভাজি ল'লোঁ। ভাজি লৈ মই তৰকাৰী বনাম। চাবচোন খাই কেনেকুৱা লাগে। এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া মই পেষ্ট কৰি ল'লোঁ। আদা, নহৰু, জলকীয়া মই বিলাহীখিনিও পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰা মছলাখিনি মই ভাজি ল'ম। এয়া দিলোঁ বিলাহী, আদা, নহৰু, জলকীয়া গোটেইখিনি মই ভাজি ল'লোঁ। মছলা দিলোঁ নিমখ, ৰং গুড়া, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, জলকীয়াৰ গুড়া, গৰম মছলা। মই আলুখিনি ভাজি লৈ ভালকৈ পানী দিলোঁ। এয়া মোৰ ফুলকবিৰ চব্জি ৰেডি হৈ গ'ল। খাই চাবচোন কেনেকুৱা লাগে। ভিডিঅ'টো চাই